হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ শৰাইশিমলু গাঁও পঞ্চায়তৰ অন্তৰ্গত শিমলুগুৰি গাঁৱত। আৰু শিমলুগুৰি গাঁৱৰ ৰাইজে পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে, তাৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ। আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজৰ শ্ৰমদান কৰি তেওঁলোকে এয়া পথ নিৰ্মাণ কৰি আছে। আৰু দেখিবলৈ পাইছে শিল বালি ব্যৱহাৰ কৰি পুৰুষ মহিলা সমন্বয়ে সকলো ওলাই আহিছে, তেওঁলোকে নিজৰ গাঁৱলৈ যোৱা পথটি এনেদৰে নিৰ্মাণ কৰিছে। আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব বাইদেউ, দেখিছোঁ আপোনালোকে নিজেই এই আজি পথ নিৰ্মাণ কৰাৰ কামত লাগি আছে। হয়, আমাৰ এইটো বহুত দিন হ'ল ৰাস্তাটো হোৱা নাই, তো আমি নিজে গাঁৱৰ মানুহে ওলাই পেলাই এই ৰাস্তাটো আমি বনাই আছোঁ। আৰু চৰকাৰক এইটোৱে কৈছোঁ যে অহা হেৰিলে আমাৰ ৰাস্তাটো পকা হ'ব লাগে। হয়, এই নিজে অৱস্থা ভাল নাছিলে কি নিজেই? অৱস্থা ভাল নাছিলে, স্কুলীয়াবিলাক যাবলৈ দিগদাৰ হয়, আমাৰ গাঁৱত গাড়ী মটৰ আহিবলৈ দিগদাৰ হয়। এইটো কাৰণে মানে আমি নিজেই মিলি কৰি আছোঁ। আৰু মই দেখুৱাইছোঁ এনেদৰে তেওঁলোকে হাতত কোৰ লৈ এনেদৰে শিল বালি এনেদৰে দি ৰাস্তাটো নিৰ্মাণ কৰি আছে। আপোনাৰ সৈতে আহিছোঁ, দেখিছোঁ আজি সকলো ৰাইজ ওলাই আহিছে, কি ক'ব? আমাৰ এই শৰাইশিমলু পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ শিমলগুৰি সকলো ৰাইজ ওলাই পেলাই এই শ্ৰমদান কৰি সকলো নিজৰ কৰ্তব্য পালন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অঞ্চলটোত এই ৰাস্তাটো অতি ভালকৈ হেৰি কৰি দিয়াৰ ব্যৱস্থা এটা কৰি দিয়ে। আপোনাৰ চিৰ কামনা কৰিছোঁ, আপুনি যিকোনো প্ৰকাৰে আমাক এটা হেৰিটো বনাই দিয়ক। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী, এইটোৱে মোৰ অনুৰোধ থাকিল। আমি ৰাইজ দুখীয়া ৰাইজে এনেকুৱা কৰি নিজে শ্ৰমদান কৰিছোঁ আৰু বনাইছোঁ। তাত যিখিনি দিছোঁ দুজন মিলাই এজনে এই JCB লগাই ৰাস্তাটো বহল কৰিছে। আৰু আমাৰ সুভীন্দ্ৰ খুতৰদাৰ বোলা মানুহজন এটা ফিচাৰী আছে, তেওঁ আহি পেলাই গোটেই হেৰিকেইটা দান দিছে আমাক। এই চেণ্ড গ্ৰেভেল প্ৰায় 15 ট্ৰেক্টৰমান আনি পেলাই শিল বালি বেলেগে দান দিছে। শিল বালি পেলাই আমাক মানে বহুতখিনি সহায় কৰিছে। তেখেতৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা থাকিব আৰু থাকিলেও তেখেতৰ দেখিছে। আৰু কি ব্যৱহাৰ কৰিব পথটো নিৰ্মাণ কৰিব? এতিয়া আৰু কি ব্যৱহাৰ কৰি মানে আকৌ আমি পৰাপক্ষত যিমান পাৰোঁ যদি চৰকাৰে কিবা সুবিধা কৰি দিয়ে তো আমাৰ বহুত ভাল হ'ব। হয়, তাৰোপৰি আমি কিবা এটা হেৰি হ'লে আৰু কৰিবই লাগিব। শিল বালি দিছে, কেনেদৰে উপকৃত হ'ব পথটি? শিল বালি পেলালে মানে আমাৰ ভাল হ'ব আৰু ৰাস্তাটো বোকা নহ'ব। বোকাটো হোৱাৰ কাৰণে বাচিব, ল'ৰা ছোৱালী অহা যোৱা স্কুলৰ সুবিধা হ'ব। এইটোৱে আমাৰ পথটি কিমান দৈৰ্ঘ্য মিটাৰ আপোনালোকে নিৰ্মাণ? কিলোমিটাৰ আমাৰ এইটো ডিচিশ্যন লৈছে। অলপ ক'বলৈ গৈ গীৰ্জাঘৰ পাব, গীৰ্জাঘৰৰ পৰা আহি আকৌ এই দক্ষিণলৈ অলপ যাব, ইয়াৰ পৰা মেইন ৰাস্তাৰ পৰা। এইটো আমাৰ সম্পূৰ্ণ 1 কিলোমিটাৰ পথ নিৰ্মাণ কৰিব। সম্পূৰ্ণ 1 কিলোমিটাৰ। আৰু আমি দেখুৱাইছোঁ এনেদৰে মোৰ সতীৰ্থই দেখুৱাইছে এনেদৰে হাতত কোৰ লৈ তেওঁলোকে এনেদৰে ব্যস্ত হৈ পৰিছে নিজৰ ঘৰলৈ যোৱা পথ। আৰু বিশেষকৈ আমি ইতিমধ্যে গম পাইছোঁ যে এই পথেৰে তেওঁলোকে যিহেতু অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হৈছিল, তাৰ বাবে তেওঁলোকে শিল বালি দি এনেদৰে পথ তেওঁলোকে নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰি আছে। আৰু মহিলাসকল আছে, তেওঁলোকৰ সৈতেও মই কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, দেখিছোঁ আজি হাতত কোৰ লৈ আপুনি ওলাই আহিছে। হয়, আমাৰ এইটো ৰাস্তা বহুত বোকা হয়। আমি বছৰি এইটো শিল বালি অলপ আনি পেলাওঁ। এইটো চেণ্ড গ্ৰেভেলো 2 বছৰৰ আগত আনি পেলাইছে। আৰু এটা আছে গ্ৰামথান, এইটো কিমান বছৰ হয় আজি টিং দুচলাও দিয়া নাই, তেনেকুৱাই আছে। সেইটোও দেখুৱাবলৈ মন আছিলে, সেইটো দি দিয়াহেঁতে মই ভাল পাওঁ। সেইটোকে আৰু অনুৰোধ থাকিলে চৰকাৰলৈ কি অনুৰোধ? চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ জনাওঁ, ৰাস্তাটো আৰু আমাৰ গ্ৰামথানটো যে বনাই দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এইটোৱে আমাৰ অনুৰোধ থাকিল। সেইটোৱে বিচাৰিছোঁ। আৰু কি ক'ব বাইদেউ? মই আমাৰ ৰাস্তাটোৰ কাৰণে হ'ব লাগে, আৰু বিশেষকৈ আমাৰ নামঘৰটো বৰ অৱস্থা পাতি একেবাৰে বেয়া হৈ আছে। আৰু সেইটোকে চৰকাৰৰ বৰ্তমান পথ দেখিছোঁ আপোনালোকে নিৰ্মাণ কৰি আছে। পথটো মানে আমাৰ ভাল হ'ব লাগে, বছৰি অলপ কৰা হয়। আৰু এতিয়া ধৰি লওক আমাৰ হস্পিটেলত মানুহ যাবলৈ অসুবিধা পায়, আৰু যিহেতু ল'ৰা ছোৱালী স্কুলৰ কাৰণে বোকা হয়, পানী ভৰি যায়, গাঁত খান্দি থাকে। কাৰণে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যাতে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে। আৰু হয়, ধন্যবাদ।